নমস্কাৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। গুৱাহাটী বিশ্ববিদ্যালয় তথা অসমৰ বিভিন্ন বিশ্ববিদ্যালয় এতিয়ালৈ খুলিব। হয়, আপোনালোকে ঠিকেই শুনিছে। আমি সেই বিষয়ৰ ওপৰতে আজি চৰ্চা কৰিম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটটো www.guwahati.ac.in এইটোলৈ গৈ চালে আমি এখন ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিজিঅৰ 9 নৱেম্বৰৰ দিনা পাব্লিছ হৈছিল, এইখন দেখিবলৈ পাম। এণ্ড এইখনত ক্লিক কৰিলে আমি এইখন নটিফিকেশ্যন 9/11/2020 তাৰিখে এইখন পাব্লিছ হৈছিল। আমি এইখন চাওঁ। ইয়াত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিৰ্দেশনা কিছুমান দিছে। UGC ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যনৰ পৰা তথা বিভিন্ন বিশ্ববিদ্যালয়ৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত এই জাননীখন দিয়া হৈছে। ইয়াত কোৱা হৈছে অল ক্লাছেছ উইল বি কণ্ডাক্টেড অনলাইন আনটিল ফাৰ্ডাৰ নটিফিকেশ্যন। অ'কে, তেতিয়ালৈ আৰু এখন জাননী য'ত খোলাৰ কথাটো কোৱা নহয়, তেতিয়ালৈ সকলোবোৰ পাঠ্যক্ৰম অনলাইন ভিত্তিত হ'ব। তাৰোপৰি অল হোষ্টেলছ উইল ৰিমেইন ক্ল'জড ফৰ অল PG এণ্ড UG ষ্টুডেণ্টছ আনটিল ফাৰ্ডাৰ নটিফিকেশ্যন। হোষ্টেল ইত্যাদিবোৰ বন্ধ থাকিব। আকৌ ইফ ৰিকুৱাৰ্ড ষ্টুডেণ্ট মে ভিজিট দ্য ডিপাৰ্টমেণ্ট ফৰ ক্লেৰিফিকেশ্যন অফ এনি ডাউট। এইটো মন কৰিবলগীয়া কথা। আপোনালোকৰ যাৰ যাৰ ডাউট আছে, ইউ মে ভিজিট দ্য ডিপাৰ্টমেণ্ট ফৰ ক্লেৰিফিকেশ্যন অফ এনি ডাউট। তাৰোপৰি PhD আৰু ৰিচাৰ্চৰ কাৰণে কোৱা হৈছে ইয়াত অল PhD ষ্টুডেণ্টছ মে কেৰি আউট দেয়াৰ লেবৰেটৰী এণ্ড ৰিচাৰ্চ এক্টিভিটিজ ইন দ্য ডিপাৰ্টমেণ্টছ। লেবৰেটৰী এণ্ড ৰিচাৰ্চ এক্টিভিটিজ বিভাগীয়ভাৱে কৰিব পাৰিব। তাৰোপৰি দেয়াৰ উইল বি ন' ফিল্ড ৱৰ্ক, এক্সকাৰ্ছন এটচেট্ৰা আনটিল ফাৰ্ডাৰ নটিফিকেশ্যন। কিছুমান ডিপাৰ্টমেণ্ট যেনেকুৱা জুলজি, বটনী ইত্যাদিত বিভিন্ন ধৰণৰ এক্সকাৰ্ছন, ফিল্ড ৱৰ্ক, জিঅ'গ্ৰাফী ইত্যাদিত এক্সকাৰ্ছন, ফিল্ড ৱৰ্ক দেখিবলৈ পোৱা যায়। কিন্তু বিশ্ববিদ্যালয়ৰ এই জাননীখনৰ মতে তেনেকুৱা ধৰণৰ সকলো কাম কণ্ডাক্ট নকৰিবলৈ জাননীখনত দিয়া হৈছে স্পষ্টভাৱে। তাৰোপৰি অল কাইণ্ডছ অফ ছ'চিয়েল ফাংচনছ, স্পৰ্টছ এক্টিভিটিজ যেনেকুৱা কালচাৰেল এক্টিভিটিজ হওক, ৰেলীজ হওক, ফ্ৰেছমেন ছ'চিয়েল হওক, ফেয়াৰৱেল হওক ইত্যাদি অল উইল বি প্ৰহিবিটেড, কণ্ডাক্ট কৰিব পৰা নাযাব। The faculty members are requested to prepare study materials and notes to be accessible, downloadable for students. শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে এই নিৰ্দেশনাটো যে ডাউনলোডেবল এচেছিবল ষ্টাডি মেটেৰিয়েল ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰিপেয়াৰ কৰিব দিয়া হৈছে। তাৰোপৰি ফৰ অল PG, UG ষ্টুডেণ্টছ অফ দি ইউনিভাৰ্চিটি প্ৰজেক্ট ৱৰ্কছ উইল বি ৰিভিউড কাম লাইব্ৰেৰী বেছড ৱৰ্কছ এণ্ড হেন্স দেয়াৰ উইল বি ন' ফিজিকেল লেবৰেটৰীজ বেছড ৱৰ্ক এট দ্য মোমেণ্ট। এতিয়ালৈ সদ্যহতে প্ৰজেক্ট ৱৰ্ক, তাৰোপৰি ৰিভিউ কৰা কাম ইত্যাদিবোৰ স্থগিত কৰা হৈছে। তাৰোপৰি ষ্টুডেণ্টছ ভিজিটিং দ্য কেম্পাছ এণ্ড ডিপাৰ্টমেণ্ট শুড মেইনটেইন, এইখিনি চাবলগীয়া কথা। বিভিন্ন কামৰ কাৰণে বিশ্ববিদ্যালয় আমি যাবলগীয়া হৈ থাকে, বিশেষকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল যাবলগীয়া হৈ থাকে। গতিকে তেওঁলোকে বিশ্ববিদ্যালয়ত গৈ কি ধৰণৰ নিয়মাৱলী পালন কৰিব লাগিব সেইটো স্পষ্টীকৰণ ইয়াতে দিয়া হৈছে। প্ৰথমটো হ'ল চেল্ফ ডিচিপ্লিন উইচ ইজ মষ্ট ইম্পৰ্টেণ্ট টু কণ্টেইন দ্য স্প্ৰেড অফ COVID-19 পেণ্ডেমিক থ্ৰু ছ'চিয়েল ডিষ্টেঞ্চিং এণ্ড মেইনটেইনিং হাইজেনিক কণ্ডিশ্যন। ইয়াত ক'বলগীয়া বিশেষ একো নাই। COVID-19 মহামাৰী অতিমাৰীটো ৰোধ কৰিবলৈ যিখিনি ছ'চিয়েল ডিষ্টেঞ্চ, সামাজিক দূৰত্ব, তাৰোপৰি স্বাস্থ্যৰ প্ৰতি সজাগতামূলক যিখিনি কাম সেইখিনি কৰিবলৈ ইয়াতে স্পষ্টভাৱে নিৰ্দেশ দিয়া হৈছে। তাৰোপৰি অল ষ্টুডেণ্টছ শুড ৱেৰ ফেচ কভাৰ্ছ, মাস্ক বাধ্যতামূলক হয়। তাৰোপৰি অল ষ্টুডেণ্টছ মে কনচিডাৰ ইনষ্টলিং হয় ভাৰত চৰকাৰৰ এই আৰোগ্য সেতু এপটো যাৰ যাৰ স্মাৰ্টফোন আছে তেওঁলোকে ইনষ্টল কৰি ইয়াৰ সুবিধা লাভ কৰিব পাৰে। তাৰোপৰি অল ষ্টুডেণ্টছ শুড ফ'ল' দ্য গাইডলাইনছ, এডভাইজৰিজ এণ্ড ইনষ্ট্ৰাকশ্যনছ issued by government authorities as well as by the university and colleges regarding health and safety measures in view of COVID-19 pandemic. চৰকাৰী নিৰ্দেশনাৱলী, স্বাস্থ্য বিভাগৰ পৰা নিৰ্দেশনাৱলী, তাৰোপৰি বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আদিৰ স্বাস্থ্যজনিত যিবোৰ নিৰ্দেশনাৱলী আছে, ছেফটি মেজাৰ্ছ, সেইবোৰ ভালদৰে পালন কৰিবলৈ ইয়াত কোৱা হৈছে। আমি তলফালে চালে ইয়াত আৰু কিছুমান কথা কোৱা হৈছে। প্ৰথমটো হ'ল as per the said UGC guidelines, University Grants Commission
নে কিছুমান গাইডলাইন্স দিছে অল ফেকাল্টি মেম্বাৰ্ছ ৰিকুৱেষ্ট এইখিনি ফেকাল্টি মেম্বাৰ্ছৰ কাৰণে ইউনিভাৰ্চিটি প্ৰফেচাৰ্ছ লেকচাৰাৰ্ছ মহাবিদ্যালয়ৰ শিক্ষক সকলোখিনিকে এইখিনি কোৱা হৈছে আমি এটা এটাকৈ চাম প্ৰথমটো হ'ল অল আৰ ৰিকুৱেষ্টেড টু ষ্টিক টু ইনষ্টিটিউচনেল প্লানছ এণ্ড ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ্ছ হয় সকলোকে SOP তাৰোপৰি ইনষ্টিটিউচনেল প্লানছ মানে নিজৰ নিজৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় নিৰ্দেশনাৱলীসমূহ মানি চলিবলৈ কোৱা হৈছে ৰিকুৱেষ্ট ইজ মেড নট টু প্ৰিপেয়াৰ এ ডিটেইল টিচিং প্লান ফৰ দ্য ছাবজেক্ট request is made to prepare a detailed teaching plan for the subjects taught by him or her, including timetable, modes, platform of delivery, assignments, lab theory, continuous evaluation, end semester evaluation, etc. হয় শিক্ষক শিক্ষয়িত্ৰী তথা আমাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ত্যাগ কৰিছে তাৰোপৰি যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাম কৰিছে সেইখিনি সঁচাকৈ মানিবলগীয়া তাৰ মাজতো বিশ্ববিদ্যালয়ৰ পৰা UGCৰ পৰা এইখিনি গাইডলাইন্স যে ছাত্ৰ ছাত্ৰীসকলে সুলভে ডাউনলোড কৰিব পৰাকৈ ষ্টাডি মেটেৰিয়েল ইত্যাদি তেওঁলোকলৈ যাতে যায় বনাবলৈ প্ৰস্তুত কৰিবলৈ দিয়া হৈছে তাৰোপৰি পইণ্ট ডিটোত কোৱা হৈছে ফেকাল্টি মেম্বাৰ্ছ আৰ ৰিকুৱেষ্টেড টু মেক দ্য ষ্টুডেণ্টছ এৱেৰ অফ হয় সজাগতামূলক ব্যৱস্থা লোৱাটো অতিকৈ প্ৰয়োজনীয় কিছুমান এনেকুৱা ঠাই আছে কিছুমান এনেকুৱা এলেকা আছে য'ত এতিয়াও এই অতিমাৰীটোৰ কথা এই পেণ্ডেমিকটোৰ কথা সিমান সজাগতামূলকভাৱে প্ৰচাৰ কৰা হোৱা নাই গতিকে ফেকাল্টি মেম্বাৰ্ছ মানে বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ টিচিং ষ্টাফ ইত্যাদি তেওঁলোক আৰু তাৰোপৰি ইউনিভাৰ্চিটিৰ বা কলেজৰ ষ্টুডেণ্টছসমূহৰো এইটো দায়িত্ব যে সকলোলৈ COVID-19 পেণ্ডেমিকৰ কথাটো প্ৰচাৰ কৰে পইণ্ট ইটোত কোৱা হৈছে এভৰিৱান ইজ ৰিকুৱেষ্টেড টু মনিটৰ এণ্ড কিপ ট্ৰেক অফ দ্য ফিজিকেল এণ্ড মেণ্টেল হেল্থ অফ দ্য ষ্টুডেণ্ট হয় পেণ্ডেমিকটোৰ কাৰণে আমি সকলোৱে ভুগিছোঁ সকলোৱে ৰোধ কৰিবলৈ চেষ্টা কৰিছোঁ আমাৰ মাজত এনেকুৱা আছে কিছুমান যোনবোৰে হয়তো ইমান দৃঢ়ভাৱে বা সজাগভাৱে এই অতিমাৰীটোৰ লগত যুদ্ধ দিব পৰা নাই ইট ইজ অল এবাউট গেটিং ডিপ্ৰেছড ইট ইজ অল এবাউট গেটিং উইক চ' উই নিড নট গেট উইক আৱাৰ টিচাৰ্ছ প্লেজ এ গ্ৰেট ৰোল ইন ইট গতিকে আমি সকলোৱে একলগ হৈ এই অতিমাৰীটোক পেণ্ডেমিকটোক লগত যুদ্ধ কৰি আমি এটা ধুনীয়া ভৱিষ্যতলৈ আগবাঢ়ি যাম তাত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সঁচাকৈ এটা ৰোল প্লে কৰিছে তাৰোপৰি এইকেইটাই আমাৰ পইণ্ট দিয়া হৈছে ইয়াত এই জাননীখনৰ লগত আমি আৰু এখন জাননী পাইছিলোঁ সেইখন ক্লাৰিফিকেশ্যন ৰিগাৰ্ডিং দ্য ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ফৰ ৰিজাম্পশ্যন অফ একাডেমিক এক্টিভিটিজ এইখনতো আমি এবাৰ চকু ফুৰাওঁ ইয়াত দিয়া হৈছে এইখনলৈ যদি আমি চাওঁ হয় এইখনত দিয়া হৈছে ইট ইজ ফৰ ক্লাৰিফিকেশ্যন অফ অল কনচাৰ্ন দ্যাট দ্য SOP issued by undersigned for resumption of academic activities in the university number ইমান was published as per point number 11 which pertains only to universities হয় এইটো কথা স্পষ্টীকৰণ দিয়া হৈছে যে এইটো কেৱল বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতহে অৱলম্বন কৰিবলগীয়া তাৰোপৰি অফ দি অৰ্ডাৰ ইছ্যুড বাই গভৰ্ণমেণ্ট অফ আছাম অসম চৰকাৰৰ দ্বাৰা on 30th October 2020 hence it is applicable to academic activities at Guwahati University campus only এইটো চাবলগীয়া কথা it is applicable to academic activities at Guwahati University campus only as an exhaustive SOP has already been issued by the government of Assam regarding other colleges and institutes হয় মহাবিদ্যালয় তাৰোপৰি অন্য চৰকাৰী শিক্ষানুষ্ঠান বা বেচৰকাৰী শিক্ষানুষ্ঠানৰ কাৰণে অসম চৰকাৰে এখন SOP বা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ পাব্লিছ কৰিছে এখন আমি চেনেলটোলৈ লৈ আহিম গতিকে এই ভিডিঅ'টোত এইখিনিয়ে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ